নমস্কাৰ। আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ এটি মহৎ লোকৰ বাণীৰে আৰম্ভ কৰিবলৈ লৈছোঁ ঈশান নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰে মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, আকৌ কেতিয়াবা মালবাহী নাৱৰ নাৱৰীয়া কাম। অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে। প্ৰতিকূলতাই কোনো মানুহক ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাৰ জীৱনটো প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। প্ৰিয় দৰ্শক, আজি ইংৰাজী 2021 চনৰ 24 ছেপ্টেম্বৰ, অসমীয়া লেখেৰে 1942 শকৰ আহিন মাহৰ 7 তাৰিখ শুক্ৰবাৰ। 1924 চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট নেতা কৃষ্ণ কুমাৰ শুক্লাৰ জন্ম হয়। (2007) চনৰ আজিৰ দিনটোতে প্ৰথম টি-20 বিশ্বকাপ ক্ৰিকেট পাকিস্তানত 7 ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়। 1726 চনৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰা হয়। 2013 চনৰ আজিৰ দিনটোতে পাকিস্তানত ভয়াৱহ ভূমিকম্প সংঘটিত হয়। এই ভূমিকম্পৰ ফলত পাকিস্তান বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ জলজলা জাজিৰাৰ সৃষ্টি হয়। (1501 চনৰ আজিৰ দিনটোতে ইটালীৰ চিকিৎসক গণিতজ্ঞ জ্যোতিষ আৰু জুৱাৰী জিৰোলামো কাৰ্ডানোৰ জন্ম হয়। (1534 চনৰ আজিৰ দিনটোতে গুৰু ৰামদাস শিখ ধৰ্মৰ 10জন শিখ গুৰুৰ চতুৰ্থ গুৰু আছিল। (1895 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক শৰীৰবিদ আন্দ্ৰে ফ্ৰেডৰিক কৰ্নাডৰ জন্ম হয়। 1861 চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি বিকাজী ৰুস্তুম কামাৰ জন্ম হয়। (1859 চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ এজন সাহসী যোদ্ধা নানা চাহেবৰ নেপালত মৃত্যু হয়। (1924 চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰ সাহিত্যিকৰ অনুবাদক উইলিয়াম পিয়াৰছনৰ মৃত্যু হয়। 1958 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় বঙালী অভিনেত্ৰী মহুৱা ৰায় চৌধুৰীৰ জন্ম হয়। (2010 চনৰ আজিৰ দিনটোতে বঙালী অধ্যাপক, সমালোচক আৰু প্ৰবন্ধক ক্ষেত্ৰ গুপ্তাৰ মৃত্যু হয়। 1959 চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ডিজাইনাৰ, দূৰদৰ্শনৰ সাংবাদিক, বিশিষ্ট ফটোগ্ৰাফাৰ মিছুক মুনিৰ জন্ম হয়।
1925 চনৰ আজিৰ দিনটোতে কল্লোল আলোচনীৰ প্ৰতিষ্ঠাপক আৰু সহকাৰী সম্পাদক গোলোক চন্দ্ৰ নাগৰ মৃত্যু হয়। (1869 চনৰ আজিৰ দিনটোতে ঠাকুৰ পৰিয়ালৰ প্ৰাৰম্ভিক ব্ৰহ্ম সমাজৰ এজন কৰ্মী ক্ষেত্ৰীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়। (1884 চনৰ আজিৰ দিনটোতে তুৰ্কী সেনাপতি আৰু ৰাজনীতিবিদ ইছমাত ইনুনুৰ জন্ম হয়। (1898 চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী অষ্ট্ৰেলিয়ান জীৱবিজ্ঞানী হাৱাৰ্ড ফ্লিৰৰ জন্ম হয়। 1902 চনৰ আজিৰ দিনটোতে পশ্চিমীয়া বিশ্বত আয়াতুল্লাহ খোমেনী নামেৰে জনাজাত ৰাহুল্লাহ খোমেনীৰ ইৰাণী ৰাজনীতিবিদ, বিপ্লৱী আৰু ধৰ্মীয় নেতাৰ জন্ম হৈছিল। (1896 চনৰ আজিৰ দিনটোতে আমেৰিকান কথা সাহিত্যিক এফ স্কট কিট জুৰাল্ডৰ জন্ম হয়। (1932 চনৰ আজিৰ দিনটোতে প্ৰতিলতা ৱাদ্দাৰ যিয়ে তেওঁ স্বঘোষিত ব্ৰিটিছ স্বাধীনতা বিৰোধী আন্দোলন ত্যাগ কৰি মৃত্যু ঘটিছিল। (2020 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বঙালী পাৰমাণৱিক বিজ্ঞানী শেখৰ বসুৰ মৃত্যু হৈছিল। (1907 চনৰ আজিৰ দিনটোতে বঙালী কলাৰ ভাৰতীয় চিত্ৰশিল্পী সুধীৰ ৰঞ্জন শাস্ত্ৰীৰ জন্ম হৈছিল। (1950 চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ মহিন্দৰ অমৰনাথৰ জন্ম হৈছিল। (2002 চনৰ আজিৰ দিনটোতে গুজৰাট গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত 2জন উগ্ৰপন্থীসহ 26 জন লোকৰ মৃত্যু হৈছিল। 2004 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত পাৰমাণৱিক ৰজা ৰামান্নাৰ মৃত্যু হয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস। আজিৰ দিনটোৰ সকলোৰে মংগল কামনাৰে আজিৰ খণ্ডটোৰ পৰা মই মনিষাই বিদায় লৈছোঁ। চাবলৈ নাপাহৰিব ইছান নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। ধন্যবাদ।